নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত অৰ্থাৎ বছৰৰ অতি শেষৰ মাহটোত মেঘ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে এই মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, নে আমি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। সেয়েহে আপোনাৰ ৰাশি আৰু ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আৰু গতিবিধিৰ ওপৰত বিবেচনা কৰি এই ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'ত আমি মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে উল্লেখ কৰিছোঁ। ইয়াত আপোনাৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম, স্বাস্থ্যৰ এনেধৰণৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি এই ডিচেম্বৰ মাহটোত আপোনাৰ ভৱিষ্যতবাণী কেনে হ'ব তাৰেই বিৱৰণ আপোনাক উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে ডিচেম্বৰ মাহত আপুনি আপোনাৰ ৰাশিফলৰ অনুসৰি কি প্ৰস্তুতি চলাব লাগিব। ইয়াত উল্লেখ কৰা ৰাশিফলৰ যি বৰ্ণন, সেই বৰ্ণন আপুনি খুব ভালভাৱে মন দি শুনক আৰু সেই অনুসৰি আপুনি প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই থোৱা উচিত যে এই ভিডিঅ'ৰ এই যি ৰাশিফলৰ বৰ্ণন, এই বৰ্ণন এক বিশেষ ৰাশিৰ ওপৰত বিশেষভাৱে বিবেচনা কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হোৱা নাই, বিশেষকৈ এজন ব্যক্তিৰ হিচাপে নহয়। ইয়াত ৰাশিৰ ওপৰত যি ফলাফল প্ৰভাৱ পৰিব তাৰে বৰ্ণন উল্লেখ কৰা হৈছে। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত মাহেকীয়া ৰাশিফলৰ বৰ্ণন আপোনালোকৰ আগত আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিকৰ ক্ষেত্ৰত এনেধৰণৰ, আপোনাৰ পিতৃ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু তেওঁলোকৰ বাবে আপুনি আৱেগিক হৈ থাকিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেই সম্পৰ্কটো স্থায়ী হ'ব পাৰে, যাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ এক পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ পৰিয়ালত আত্মীয় স্বজন আহিব আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। মাহৰ শেষৰ ফালে আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ এক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আপোনাৰ ভাই ভনীসকলে আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্কবোৰ শক্তিশালী হ'ব। লগতে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই নতুন চাকৰি পোৱাৰ সম্ভাৱনাও প্ৰবল দেখিবলৈ পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপুনি আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আৰ্থিকভাৱে আপুনি সজাগ হ'ব লাগিব। ব্যৱসায়ত কোনো অনুষ্ঠানত লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সম্ভাৱনাও অধিক। গতিকে চৌদিশে সাৱধান হওক। কোনোবাই টকাৰ লেনদেনৰ সময়ত আপোনাক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত কাৰোবাৰ পৰা টকা লৈ থকাতে সদায় গণনা কৰি ল'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ মানসিক চাপ থাকিব। আপোনাক আপোনাৰ ছিনিয়ৰ অফিচাৰ অৰ্থাৎ আপোনাৰ ঊৰ্ধ্বতন অফিচাৰে আপোনাৰ কামত সুখী যেন নালাগিব। ইয়াৰ বাবে আপুনি তেওঁলোকৰ দ্বাৰা বিশেষ কাৰণত আপুনি কথা শুনিবলগীয়া হ'ব পাৰে বা আপুনি গালি শুনিবলগীয়া হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ক্ৰীড়াৰ ওপৰত অধিক মনোনিৱেশ কৰিব, যাৰ ফলত তেওঁলোকৰ সৃষ্টিশীলতা বৃদ্ধি পাব
উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ সুযোগ পাব আৰু তেওঁলোকে তাৰ পৰা চেষ্টা কৰিব বিশেষ এটা লাভ কৰিবলৈ। কিন্তু পুঁজিৰ অভাৱত সেয়া সম্ভৱ নহ'ব। যদি আপুনি আপোনাৰ কেৰিয়াৰক লৈ আশংকাত ভুগিছে তেন্তে সেই সন্দেহ এই মাহতে আঁতৰি যাব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ব্যক্তি বা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এই মাহতে সফলতা লাভ কৰিব পাৰিব। কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰেম জীৱনটো মধুৰ হ'ব আৰু আপোনাৰ সংগীৰ প্ৰতি আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ সংগীও আপোনাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। অবিবাহিত লোকসকলে এই মাহত হতাশ অনুভৱ কৰিব। যদিও আপুনি বন্ধুৰ প্ৰেমত পৰিব পাৰে, কিন্তু সিফালৰ পৰা কোনো সংকেতৰ অভাৱত বিষয়টো আৰু আগবাঢ়ি নাযাব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ সংগীৰ সৈতে কোনো বিষয়ক লৈ মতানৈক্য হ'ব পাৰে, কিন্তু সেইটো অতি সোনকালে সমাধান হ'ব। অবিবাহিত ব্যক্তিসকলে আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো খুবেই ভাল হ'বলৈ গৈ আছে। মাহৰ মাজভাগত চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব, অন্যথা ইয়াৰ ফলত আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কেৱল ঘৰুৱা খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। মেদবহুলতাত ভুগি থকা ব্যক্তিসকলে কিছুমান স্বাস্থ্যজনিত সমস্যাত অশান্তি পাব পাৰে, যদিও সেইবোৰ বেছি দিন নাথাকিব। মাহৰ শেষত মূৰৰ বিষৰ যি অভিযোগ, সেই অভিযোগ আহিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱা দেখিবলৈ পাব, যাৰ ফলত আপোনাৰ মানসিক স্বাস্থ্য নিখুঁত হ'ব। আপুনি আপোনাৰ মনক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপোনাৰ এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়া হৈছে। এই মাহত বিত্তীয় ব্যৱস্থাপনা চিন্তাশীলভাৱে কৰিব লাগিব, নহ'লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লাগিব। এই বিষয়ে আপুনি পিছত জানিব পাৰিব, যাৰ বাবে আপুনি একো কৰিব নোৱাৰিব। গতিকে এই মাহত হ'লেও আপুনি ধন সম্পত্তিৰ সম্পৰ্কীয় বিষয়টো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত এবাৰ আলোচনা কৰাটো অত্যন্ত ভাল হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়।
মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল মেঘ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া এই 2024 বৰ্ষৰ ডিচেম্বৰ মাহটোত তাৰে সম্পূৰ্ণ বৰ্ণন। এতিয়াও যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে সেই প্ৰশ্ন এই ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰি আপোনালোকে আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।